নমস্কাৰ আপোনালোক সকলোকে আমাৰ আজি এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসমবাসীলৈ খুবেই এটা ভাল খবৰ। CM888 3.0 নতুন আপডেট আপোনালোকলৈ আহিছে, য'ত আপোনালোকৰ 50,000 নিবনুৱাৰ বাবে এই আঁচনিখনত এই বছৰত আপোনালোকৰ তেওঁলোকে ফাণ্ড দিব বা কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, আবেদন আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কি কোৱালিফিকেশ্যন থকাসকলে আবেদন কৰিব পাৰিব, কিমান % আপোনালোকক ছাবচিডি দিব, কিমান আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব, ইণ্টাৰেষ্ট কিমান হ'ব, এভৰিথিং এই ভিডিঅ'টোতে আপোনালোকক আজি আমি কভাৰ কৰিম আৰু গোটেইখিনি ডিটেইলছ তন্নতন্নকৈ দিবলৈ চেষ্টা কৰিম। কেনেদৰে আপোনালোকৰ আবেদন হ'ব, কিমান টকা চৰকাৰে এইবাৰ বাজেটত ধৰিছে, কোনসকলে পাব, কোনসকলে নেপাব, মিনিমাম এজ কিমান লাগিব এই স্কীমখনত আবেদন কৰিবৰ কাৰণে, A to Z সকলো ডিটেইলছ আজি আমি ভিডিঅ'টোত কভাৰ কৰিম। খুব বেছি ভিডিঅ'টো যদি দীঘল হয় আপোনালোকৰ 8 মিনিটমানৰ হ'ব, তো আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব। আৰু যদি আপোনালোকৰ মনত কিবা ধৰণৰ কুৱেশ্যন আছে তেনেহ'লে আপোনালোকক নিশ্চয় দিবলৈ মই চেষ্টা কৰিম, উত্তৰ দিবলৈ ট্ৰাই কৰিম, কিন্তু আপোনালোকে কুৱেশ্যনটো আমাৰ কমেণ্ট বক্সত সুধিব লাগিব। আৰু যদিহে আপোনালোকে ভিডিঅ'টো শেষত ভাল পায় তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব, আৰু যদি ভাল পাইছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি সেইটোও জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লেটেষ্ট যিখিনি আপডেট আহিব সেইখিনি আপোনালোকৰ CMA ৰিলেটেড, CM888 ৰিলেটেড সেইখিনিও মই আপোনালোকক আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকক প্ৰভাইড কৰিম। ব'লক আজি আমি দেৰি নকৰি তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা খুবেই ভাল খবৰ যে নতুনকৈ যি বাজেট বহিলে, বাজেটৰ হিচাপ তেওঁলোকে বাজেট দেখুৱালে, য'ত আপোনালোকৰ CMA 3.0 যিটো এতিয়ালৈকে স্কীমটো বৰ্তমানলৈকে ষ্টাৰ্টিং হোৱা নাই, খুব কম সময়ৰ ভিতৰতে, অৰ্থাৎ 1 মাহ 1.5 মাহ 2 মাহ লাগিব পাৰে খুব বেছি লাগিলে, তেওঁলোকে ষ্টাৰ্ট কৰিব, যাৰ অধীনত আপোনালোকৰ 50,000 যুৱক যুৱতীক আপোনালোকৰ এই 1 লাখ টকাকৈ তেওঁলোকে প্ৰদান কৰিব পইচা। আৰু ইতিমধ্যে যিসকলে CMA 2.0 অধীনত আপোনালোকে পে'মেণ্ট পাইছিলে তেওঁলোকৰ 75,000 পে'মেণ্ট, অৰ্থাৎ 75,000 গৰাকীয়ে লাভ কৰিছিলে প্ৰথম আপোনালোকৰ ফাৰ্ষ্ট কিস্তিৰ ধন 75,000 টকাকৈ, আৰু অৱশিষ্ট যি 25,000 টকা সেইখিনি অতি শীঘ্ৰে তেওঁলোকে প্ৰদান কৰিব। এই ছেকেণ্ড যিখন আপোনালোকৰ ছেকেণ্ড আঁচনিখনৰ যিসকলে পে'মেণ্ট পোৱা নাই হয়তো তেওঁলোকে সেইখিনি দিয়াৰ পিছতহে CM888 3.0 যিখন 3.0 যিটো স্কীম হ'ব সেইটোৰ তেওঁলোকে ষ্টাৰ্ট কৰিব। তো আপোনালোকক মই গোটেইখিনি কথাই ক'ম। আৰু ইয়াত আপোনালোকৰ টোটেল 5 বছৰ তেওঁলোকে 10 লাখ যুৱক যুৱতীক এই উদ্যোগিক ক্ষমতা সম্পন্নৰ লক্ষ্য তেওঁলোকৰ হয়। এই চৰকাৰৰ CM888 আঁচনিৰ জৰিয়তে তেওঁলোকে 10 লাখ হিতাধিকাৰীক বা 10 লাখ নিবনুৱাক 5 বছৰত তেওঁলোকে উদ্যোগিক ক্ষেত্ৰত আগুৱাই নিব, বা যি চৰকাৰী গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাবচিডি পোৱা পইচা বা 1 লাখ টকাকৈ তেওঁলোকে যি গভৰ্ণমেণ্টৰ পইচা পে'মেণ্ট কৰিব। কিন্তু এইটো এটা ডাঙৰ কথা হয়, যিসকলে আগতে কৰিছিলে নেপালে তেওঁলোকেতো বহুতখিনি কথাই জানেই যে কেনেদৰে আবেদন কৰিব লাগিব, কোনটো ৱেবছাইটত হয় আৰু কি লাগে সেইখিনি। আৰু এতিয়া মই মেইনলি ক'ব বিচাৰোঁ কোনসকলে এইখিনিৰ বাবে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু আপোনালোকে বিভিন্ন ৱেবছাইট সেইবোৰ নামত দিয়া আছে, কিন্তু আপোনালোকে নাযাব, আপোনালোকে যাব CM888.assam.gov.in, যিকেইটা ৱেবছাইটৰ পিছফালে আপোনালোকৰ ডমেইন নেমত .gov.in থাকে সেইখিনি গভৰ্ণমেণ্ট ৱেবছাইট হয়, আৰু বাকী যিখিনি .in .com থাকে সেইখিনি প্ৰাইভেট অৰ্গেনাইজেশ্যন বা কোনো ইণ্ডিভিজুৱেলে চলাব পাৰে, কিন্তু গভৰ্ণমেণ্টৰ যিকোনো তথ্য আপোনালোকে সদায় .gov.in তাতে শুদ্ধ তথ্যখিনি পাব। আৰু এই আঁচনিখনৰ 3.0টো বৰ্তমানলৈকে ষ্টাৰ্ট হোৱা নাই, কেতিয়া হ'ব সেইটোও মই ক'ম। আৰু অসমৰ ইয়াত মূল উদ্দেশ্যটো হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখন, যিখন 2.0 তাৰ জৰিয়তে এইখন আপোনালোকৰ 9 ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আৰু এই আঁচনিখনৰ মূল উদ্দেশ্যটো আছিলে যাতে নিবনুৱাসকলক সংস্থাপন দিয়া, উদ্যোগিক ক্ষেত্ৰত আগুৱাই নিয়া, আৰু এইটোৱে মূল আছিলে। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায়, প্ৰথম এই স্কীমটো 23 ছেপ্টেম্বৰ 2023 আপোনালোকৰ আনিছিলে, আৰু 8 ডিচেম্বৰ 2023 পৰা ইয়াৰ আবেদন হৈছিলে, আৰু সাক্ষাৎকাৰ 28 ফেব্ৰুৱাৰী 2024 হৈছিলে, আৰু প্ৰথম যিটো পইচা সেইটো 15 মাৰ্চ 2024 তেওঁলোকে ৰিলিজ কৰিছিলে। আৰু ইয়াত আপোনালোকে মূল উদ্দেশ্য আঁচনিখনৰ কি হয় সেইখিনি যদি চাবলৈ যায়, সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীক উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্বনিয়োগ প্ৰদান কৰা, অসম ৰাজ্যিক উদ্যোগমুখী পৰিৱেশৰ তত্ত্ব সৃষ্টি কৰা, নতুন আৰু বৰ্তমানৰ উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰা,
উদ্যম্য ব্যক্তি বা গোটসমূহক নতুন বা বৰ্তমানৰ অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা, গ্ৰাম্য অৰ্থনৈতিকৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোনিৱেশৰ শক্তিশালী কৰা। এইকেইটা উদ্দেশ্যৰ কাৰণে তেওঁলোকে এই আঁচনিখন আনিছিলে। আৰু এতিয়া আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল যে যিখন CMAAA 3.0 আহিব, তাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যোগ্যতা কি লাগিব, কোনসকলে আবেদন কৰিব পাৰিব। যোগ্যতা যদি আপোনালোকে চাবলৈ যায়, আবেদন কৰিবৰ কাৰণে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা ফাৰ্ষ্ট হ'ব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকক লাগিব এপ্লাই কৰোঁতে ডকুমেণ্ট। আৰু 1 এপ্ৰিল 2026 তাৰিখ অনুসৰি আপোনালোকৰ 28 বছৰৰ ওপৰত আৰু 45 বছৰৰ তলৰ হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ বয়সৰ সময়সীমা 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতা যদি চাবলৈ যায়, সাধাৰণ জাতিৰ বাবে 10ম শ্ৰেণী পাছ, অৰ্থাৎ যিসকল আপোনালোকৰ জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয় তেওঁলোকে 10ম শ্ৰেণী পাছ, অনুসূচিত জাতি জনজাতি OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবেও আপোনালোকৰ 10ম শ্ৰেণীলৈকে পাছ কৰাসকলে আবেদন কৰিব পাৰিব। আয় সৃষ্টিকাৰী কাৰ্যকলাপ হাতত ল'বলৈ আবেদনকাৰীৰ দক্ষতা অভিজ্ঞতা জ্ঞান থাকিব লাগিব, অৰ্থাৎ আপুনি যিটো কাম কৰিম বুলি চৰকাৰক প্ৰজেক্ট দেখুৱাইছে বা আপোনালোকৰ প্লেনিংটো আপোনালোকে গভৰ্ণমেণ্টক দিব, সেইটোৰ ওপৰত আপোনালোকৰ প্ৰপাৰ নলেজ দক্ষতা হওক জ্ঞান থাকিব লাগিব। আৰু আবেদনকাৰীৰ এটা বেংক একাউণ্ট থাকিব লাগিব। আৰু এইটো মেইনলি আপোনালোকৰ 2024 চন যে কৈ দিছে, এইটো 2024 চনৰ যিখিনি মই ডাটা সেইখিনিৰ ওপৰত বেছ কৰি কৈছোঁ। আৰু সেইবাবে আপোনালোকে সেইটো ভুল নাযাব, চনটো মেইন কথা নহয়, কিন্তু মেইন কথাখিনি এইখিনিহে হয় আপোনালোকক কি লাগিব। আৰু আপোনালোকে আবেদনকাৰীয়ে কোনো পূৰ্বতে বেংকৰ পৰা যদি ঋণ লৈ থৈছে, সেই ঋণ পৰিশোধ কৰা নাই, সেয়া যিকোনো ধৰণৰ ঋণ হ'ব পাৰে, কাৰ বাইক আপোনালোকৰ, বা আপোনালোকে যদি ফাৰ্ম কিবা খুলিছে তাতো ঋণ লৈ থৈছে, তেনেহ'লে সেইখিনি যদি আপোনালোকে ঘূৰাই কমপ্লিটলি দিয়া নাই, তেনেহ'লে আপোনালোকে এই আঁচনিখনৰ আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বা আপোনালোক এপ্লাই কৰিবলৈ এলিজিবল নহ'ব। আৰু কোনো পৰিয়ালত এজনতকৈ অধিক সদস্যই এই আঁচনিৰ লাভালাভ ল'ব নোৱাৰিব, অৰ্থাৎ যদি আপোনালোকৰ পৰিয়ালটোত কোনোবাই এইবাৰেই হওক 3.0 হওক 2.0 হওক বা CMAAA 1.0 হওক, ফাৰ্ষ্ট যিখনতে হওক, কোনোত যাতে আগতে আপোনালোকৰ পৰিয়ালৰ কোনো পোৱা থাকিলে আপোনালোকে আবেদন কৰিব নোৱাৰিব। এইকেইটা হৈ গ'ল আবেদনৰ বাবে আপোনালোকৰ যোগ্যতা। আৰু এতিয়া যদি চাবলৈ যায় আপোনালোকৰ আবেদন কৰিবৰ কাৰণে কি ডকুমেণ্ট লাগিব। আবেদন কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকৰ নিম্নলিখিত যিকোনো পৰিচয়, ঠিকনা প্ৰমাণ, আধাৰ, ভোটাৰ ID, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, এইকেইটাৰ ভিতৰত যিকোনো এটা হ'লেই হ'ল। শিক্ষাগত অৰ্হতাৰ প্ৰমাণ লাগিব, অৰ্থাৎ আপোনালোকে কিমানলৈকে পঢ়িলে সেইখিনি লাগিব, চাৰ্টিফিকেট। সক্ৰিয় বেংক একাউণ্টৰ পাছবুক প্ৰথম পৃষ্ঠাৰ ফটো লাগিব, পান কাৰ্ড লাগিব, নিয়োগ বিনিময় অৰ্থাৎ আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইকেইটা ডকুমেণ্ট লাগিব। আৰু তেনেহ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব এই আঁচনিখনৰ অধীনত। মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিলোঁ যে আপোনালোকে আঁচনিখনৰ মূল উদ্দেশ্যটোনো কি হয়, কোনকেইটা যোগ্যতা থকা কেণ্ডিডেটে আবেদন কৰিব পাৰিব, প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকক কি লাগিব, আৰু যাৰ নাই সেইখিনিয়ে আপোনালোকে ক্লিয়াৰকৈ ৰাখক। এই ডকুমেণ্টখিনি অতি কম সময়ৰ ভিতৰতে এই আঁচনিখনৰ আবেদন আৰম্ভ হ'ব। যদি আপোনালোকে মনত কেতিয়া আবেদন আৰম্ভ হ'ব বুলি আহিছে, তেতিয়া মই ক্লিয়াৰলি কৈ দিছোঁ, কোনো ধৰণৰ তেওঁলোকে ডেট বা সময় দিয়া নাই কেতিয়া আৰম্ভ হ'ব কি হ'ব। গভৰ্ণমেণ্টৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো তেনেকুৱা স্পেচিয়েল ডেট দিয়া নাই বোলে আমুক তাৰিখৰ পৰা আঁচনিখন কাৰ্যকৰী হ'ব, তেনেকুৱা নাই। আপোনালোকে আমাৰ যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, আগন্তুক যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আপডেট আহিব সেইখিনি আপোনালোকে এই আঁচনি ৰিলেটেড হওক বা গভৰ্ণমেণ্ট চাকৰি ৰিলেটেড হওক আমাৰ এই চেনেলতে পাব। আৰু মই নিশ্চয় ডিটেইলছত দিবলৈ আপোনালোকক ট্ৰাই কৰিম। প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনায়, কি হয়, সেইখিনি কথাও আপোনালোকক জনাম যেতিয়া ষ্টেপ বাই ষ্টেপ আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা গাইডলাইন তেওঁলোকে প্ৰভাইড কৰিব। আৰু আপোনালোকে ভিডিঅ'টো লাইক এটা কৰক। মূল কথাটো আছিলে সেইটোৱে, এতিয়ালৈকে বৰ্তমানলৈকে তেওঁলোকে দিয়া নাই। আৰু যদি কিবা থাকে বা দিয়ে তেনেহ'লে আপোনালোকৰ 3.0টো আপোনালোকৰ এই CMAAA.assam.gov.in এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক প্ৰভাইড কৰি দিম। এই ৱেবছাইটটোতে তেওঁলোকে দিব। আৰু ইয়াৰ বাহিৰে আপোনালোকে যিবোৰ ৱেবছাইট আছে সেইবোৰ খুব বেছি চাই নাথাকিব। আপোনালোকে gov.in যদি দেখে সেইটো জানিব যে গভৰ্ণমেণ্ট এটা ৱেবছাইট হয়, তাৰ পৰা যিখিনি ডিটেইলছ পায় সেইখিনি সদায় শুদ্ধই থাকিব। আৰু বাকী যিখিনি ৱেবছাইটত অলপ আপোনালোকৰ যেনেকৈ ভিউ হওক বা ট্ৰেফিক আনিবলৈকে হওক অলপ বেলেগ ধৰণৰকৈ লিখে,
সেইবাবে আপোনালোকে আমাৰ চেনেলটোতে মই সঠিকভাৱে আপোনালোকক গোটেইখিনি কথা ক'ম। মই বৰ্তমান যিকেইটা মূল কথা গোটেইকেইটা কভাৰ কৰি দিলোঁ এই ভিডিঅ'টোতে। আৰু আজিৰ ভিডিঅ'টো মেইন কথা এইখিনি, খুব কম সময়ৰ ভিতৰতে আনিব। সেইটো কেতিয়ালৈ আনিব ডেট নাই, যিহেতুকে ময়ো একজেক্ট ক'ব নোৱাৰোঁ, কাৰণ আগৰ যিটো 25,000 টকা পে'মেণ্ট আছে, সেই আগৰ CM888 2.0 বেনিফিচিয়াৰী যিসকলে পাইছিলে ছেকেণ্ড কিস্তিটো, সেইটো পে'মেণ্ট কৰাৰ পিছত হয়তো আনিব, নহ'লে একেলগেও দি দিব পাৰে। সেইটো গভৰ্ণমেণ্টৰ কথা হয়, আৰু তেওঁলোকে নিশ্চয় 15 দিনৰ হ'লেও এটলিষ্ট আগত আপোনালোকক অফিচিয়েল নটিফিকেশ্যনৰ জৰিয়তে জনাব। যেতিয়াই জনাই আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে সকলোতকৈ আগত পাব এই আঁচনিখনৰ ওপৰত। আৰু এই ভিডিঅ'টো বনাব লগা হ'ল, বহুতৰ কুৱেশ্যন আছে, মোক হোৱাটছআপ কৰি সুধিছে যে কেনেকৈ মানে আহিছে নেকি বা কি ডকুমেণ্ট লাগিব। সেইবাবে মই এই ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিলোঁ। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।